নমস্কাৰ গুড মৰ্নিং সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো আসাম গভৰ্ণমেণ্ট নিউ ভ্যাকেন্সি নিউ ৰিক্ৰুটমেণ্ট 2026 এণ্ড 2027 অসম চৰকাৰৰ চাকৰি 2026-27 বৰ্ষত 1,15,000কৈ অধিক ভ্যাকেন্সি মুকলি কৰা হ'ব ইতিমধ্যে 1,15,000 পদ অসম চৰকাৰৰ চাকৰিৰ বাবে খালী হৈছে কি বিভাগত পদ খালী হৈছে সকলো তথ্য মই আপোনালোকক এই ভিডিওটো জৰিয়তে জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিওৰ ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপৰ লিংক দিয়া আছে যদি তেলকে জয়েন হোৱা নাই জয়েন হৈ লওক আৰু যদি আপোনালোকে ফেসবুকত চাই আছে তেতিয়ালে আপোনালোকে ফলো কৰি লব এতিয়া অসম চৰকাৰৰ চাকৰি যি অনাগত দিনত 2 লাখ নিযুক্তি দিয়া হ'ব তাৰে 1,15,000কৈ অধিক ভ্যাকেন্সি ইতিমধ্যে খালী হৈছে কি বিভাগত খালী হৈছে আৰু লগতে যিসকল কেন্ডিডেটে অসম পুলিশ বা ফৰেষ্ট ডিপাৰ্টমেন্টত জয়েন হ'ম বুলি ভাবিছে তেওঁলোকৰ বাবে এটা বিশেষ বহুতে ভাল খবৰ আহিছে ভাল খবৰটো মই আপোনালোকক এই ভিডিওটো জৰিয়তে জনাম সো আপোনালোকে ভিডিওটো হেকলৈকে চাই থাকিব আৰু লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে যিসকল কেন্ডিডেটে বিএসএফ বৰ্ডাৰ সিকিউৰিটি ফোৰ্স কনষ্টেবল ট্ৰেডমেন্স ৰিক্ৰুটমেন্ট 2026 নতুন পদৰ বাবে অপেক্ষাৰে যদি বাট চাই আছে তেওঁলোকৰ বাবে খুব কম দিনৰ ভিতৰতে নতুনকৈ পদ মুকলি কৰা হ'ব বিএসএফ বৰ্ডাৰ সিকিউৰিটি ফোৰ্স কনষ্টেবল ট্ৰেডমেন্ট ৰিক্ৰুটমেন্ট 2026 বাবে যদিহে আপোনালোকে এই নতুন পদবিলাকত আবেদন কৰিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে এতিয়া পৰাই ভালকৈ ৰিটেন এক্সামৰ বাবে প্ৰস্তুতি চলাওক তাৰ বাবে এখন বেচ বুক লৈ আহিছো এখনৰ নাম হৈছে বিএসএফ কনষ্টেবল ট্ৰেডমেন্ট ৰিক্ৰুটমেন্ট 2026 বাবে লঞ্চ কৰা হৈছে সাকসু পাব্লিকেশন ফালৰ পৰা ৰিটেন এক্সামৰ বাবে বেচ বুক যদিহে আপোনালোকে এই বিএসএফ কনষ্টেবল ট্ৰেডমেন্ট বুকখন যদি আপোনালোকে বাই কৰিব বিচাৰে তেতিয়ালে ভিডিও ডেসক্ৰিপচনত Amazon আৰু Flipkartৰ লিংক দিয়া আছে গইপিনি আপোনালোকে এতিয়াই বাই কৰি লওক বেচ বুক বিএসএফ কনষ্টেবল ট্ৰেডমেন্ট ৰিটেন এক্সামৰ বাবে বেচ বুক সাকসু বুক যদি আপোনালোকে ল'ব বিচাৰে লৈ ল'ব পাৰে এতিয়া মই আপোনালোকক জনাবলৈ বিচাৰিছো অহা 5 বছৰত যি 2 লাখ চৰকাৰী চাকৰি নিযুক্তি দিয়া হ'ব তাৰে তথ্য মই আপোনালোকক এই ভিডিওটো জৰিয়তে জনাবলৈ বিচাৰিছো কালি যেহেতু 10 জুলাই 2026 আসাম বাজেট 2026-2027 ৰ বাজেট কালি যেহেতু ঘোষণা কৰিলে হে বাজেটতে অহা 5 বছৰ 2 লাখ চৰকাৰী চাকৰি নিযুক্তি বিষয়ে কালি যেহেতু বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বাজেট ভাষণত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে বাজেট ভাষণত বিত্তমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ নতুন নিযুক্তি প্ৰক্ৰিয়া লৈ কেতবোৰ গুৰুত্বপূৰ্ণ খতিয়ান দাঙি ধৰিছে তেওঁ কয় যে পূৰ্ব প্ৰতিশ্ৰুতি অনুসৰি চৰকাৰে ইতিমধ্যে 1 লাখ নিযুক্তি সীমা অতিক্ৰম কৰি বিগত 5 বছৰ ৰাজ্য চৰকাৰে 1.68 লাখতকৈ অধিক প্ৰাৰ্থীক চৰকাৰী চাকৰি প্ৰদান কৰিবলৈ সক্ষম হৈছে অহা যি আপোনালোকৰ 5 বছৰ যি আপোনালোকৰ হৈ গল অসম চৰকাৰৰ চাকৰি তাত পাই 1.68 লাখতকৈ অধিক ইতিমধ্যে চৰকাৰী চাকৰি নিযুক্তি দিলে আৰু এবা নিযুক্তি পৰৱৰ্তী লক্ষ্য পাই 2 লাখ নতুন চাকৰি এবা 2 লাখতকৈ অধিক ভ্যাকেন্সি ইতিমধ্যে খালী হ'ব অসম চৰকাৰৰ 5 বছৰত তাতে 2 লাখ নতুন নিযুক্তি দিব চৰকাৰী চাকৰি প্ৰদানৰ ধাৰাবাহিকতা ৰাখি অনাগত 5 বছৰত ৰাজ্য চৰকাৰে ৰাজহুৱা খণ্ডত মুঠ 2 লাখ নিযুক্তি এক বিশেষ বৃহৎ লক্ষ্য স্থিতি কৰিছে ৰাজ্য চৰকাৰে বিত্তমন্ত্ৰী গৰাকীয়ে জনোৱা মতে এই নতুন নিযুক্তি প্ৰক্ৰিয়া কেবাটাও চৰকাৰী বিভাগ সামৰি লোৱা হ'ব 2 লাখ নিযুক্তি এই লক্ষ্যত কৰিবলৈ চৰকাৰে এক বিশেষত্ব পৰিকল্পনা হাতত লৈছে ইয়াৰ বাবে ৰাজ্য চৰকাৰে ৰাজ্যৰ সচিবৰ সভাপতিত্বত এক বিশেষ নতুন টাস্ক ফোৰ্স গঠন কৰা হৈছে এটা নতুন বিশেষ টাস্ক ফোৰ্স গঠন কৰা হৈছে হে টাস্ক ফোৰ্সৰ মতে অসমত যিমানখিনি পদ খালী হৈ আছে হে পদবিলাকৰ ডাটা ইতিমধ্যে অসম চৰকাৰক দিছে যে টোটেল 1 লাখতকৈ 15,000 মানে 1,15,000 ভ্যাকেন্সি ইতিমধ্যে অসমত পদ খালী হৈ আছে কি পদ খালী হৈ আছে তাৰো তথ্য মই আপোনালোকক জনাম এখিনি বিষয় আপোনালোকে গম পালে ইতিমধ্যে অসম চৰকাৰে 2 লাখ চৰকাৰী চাকৰি নিযুক্তি দিয়া হ'ব 1,15,000 পদ খালী হৈ আছে আৰু 75,000 ভ্যাকেন্সি ইতিমধ্যে অসমত খালী হৈ থকা নাই হে 75,000 ভ্যাকেন্সি হয়তো নতুনকৈ সৃষ্টি কৰিব আৰু অসম চৰকাৰে কৈছে যে ভ্যাকেন্সি যদি খালী নাথাকে তেতিয়াহলে নতুনকৈ পদ সৃষ্টি কৰিব এতিয়া যেহেতু আপোনালোকে গম পাইছে অসমত আসাম পুলিশ কমান্ডো বেটালিয়নৰ বাবে দুটা নতুন ফোৰ্স গঠন কৰা হ'ব ফৰেষ্ট ডিপাৰ্টমেন্টৰ ভ্যাকেন্সি মুকলি কৰা হ'ব তাৰো তথ্য ইয়াতে উল্লেখ আছে মই আপোনালোকক জনাই দিছো আপোনালোকে চাই লওক ইয়াৰ বাবে ৰাজ্য মুখ্য সচিবৰ সভাপতিত্বত এক বিশেষ টাস্ক ফোৰ্স গঠন কৰা হৈছে আৰু প্ৰাথমিক পৰ্যায়ত আৰু অধিক খালী পদ সৃষ্টি কৰা লগতে ইয়াৰ জৰিয়তে বৰ্তমান কৰ্মচাৰীসকলৰ সময়মতে পদোন্নতি নিশ্চিত কৰা হ'ব
আৰু বিশেষকৈ আৰক্ষী বাহিনী, ভূ ৰাজহ কৰ্মচাৰী, শিক্ষানুষ্ঠান, ৰাজ্য স্বাস্থ্য সেৱা প্ৰতিষ্ঠান, বন আৰু ৰাজহ উপাৰ্জনকাৰী বিভাগসমূহত নতুন পদ সৃষ্টি বিষয়টো চৰকাৰে বিবেচনা কৰিব বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সদৰি কৰে। যেহেতু আপোনালোকে গম পাইছে আৰক্ষী বাহিনীত নতুনকৈ পদ সৃষ্টি কৰিব, বন বিভাগ মানে ফৰেষ্ট ডিপাৰ্টমেণ্টত নতুনকৈ পদ সৃষ্টি কৰিব, স্বাস্থ্য সেৱাত নতুনকৈ পদ সৃষ্টি কৰিব, শিক্ষানুষ্ঠানৰ পদ নতুনকৈ সৃষ্টি কৰিব। এই বিষয়ে আপোনালোকে গম পালে। নতুনকৈ আপোনালোকৰ সৃষ্টি কৰিব অসম আৰক্ষীত নতুন ভেকেঞ্চি, বন বিভাগত পদ মুকলি কৰা হ'ব, ফৰেষ্ট ডিপাৰ্টমেণ্টত আকৌ নতুনকৈ পদ মুকলি কৰা হ'ব। এই বিষয়ে আপোনালোকে গম পালে। এটা বহুতেই ভাল খবৰ, অসম চৰকাৰৰ চাকৰি অনাগত 5 বছৰৰ 2 লাখ চৰকাৰী চাকৰি নিযুক্তি দিয়া হ'ব। আৰু যিসকল কেণ্ডিডেটে অসম আৰক্ষীত জইন হ'ম বুলি ভাবিছে বা ফৰেষ্ট ডিপাৰ্টমেণ্টত জইন হ'ম বুলি ভাবিছে তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ। অসমত অসম আৰক্ষীৰ বাবে নতুনকৈ পদ সৃষ্টি হ'ব। যদি অসম পুলিচত পদ খালী হৈ নাথাকে তেতিয়াহ'লে নতুনকৈ পদ সৃষ্টি হ'ব। যদি ফৰেষ্ট ডিপাৰ্টমেণ্টত যদি পদ খালী হৈ নাথাকে তেতিয়াহ'লে নতুনকৈ পদ সৃষ্টি কৰিব। যেনেকৈ হ'লেও মুঠতে ভেকেঞ্চি আহিবই। এই বিষয়ে আপোনালোকে গম পালে। আৰু ইতিমধ্যে অসম পুলিচত প্ৰায় 5,000তকৈ অধিক ভেকেঞ্চি ইতিমধ্যে এপ্লাই হৈ আছে আৰু অনাগত দিনত আৰু নতুনকৈ ভেকেঞ্চি আহিব। হয়তো আৰু 1-2 মাহৰ পিছত হয়তো আপোনালোকৰ নতুনকৈ অসম পুলিচত ভেকেঞ্চি আহি যাব। ফৰেষ্ট ডিপাৰ্টমেণ্টতো হয়তো ভেকেঞ্চি আহি যাব খুব কম দিনৰ ভিতৰতে। এই বিষয়ে আপোনালোকে গম পালে, ভালকৈ প্ৰস্তুতি চলাওক। কালি যিহেতু 2026-27 বৰ্ষৰ বিত্তীয় বাজেটত এই বিষয়ে ঘোষণা কৰিলে, নতুনকৈ ভেকেঞ্চি খুব কম দিনৰ ভিতৰতে আহিবই। আপোনালোকে ভালকৈ প্ৰস্তুতি চলাওক। যিসকল কেণ্ডিডেটে অসম পুলিচত যোগদান কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে ভালকৈ ফিজিকেল টেষ্টত তৈয়াৰী কৰক আৰু ৰিটেন এক্সামৰ বাবেও ভালকৈ প্ৰস্তুতি চলাওক। সো এইটো আছিলে অসম চৰকাৰৰ চাকৰি যি অনাগত 5 বছৰৰ 2 লাখ চৰকাৰী নিযুক্তি দিয়া হ'ব তাৰে তথ্য এই ভিডিঅ'টো যেতিয়া মই আপোনালোকক জনালোঁ। যদি ভিডিঅ'টো ভাল পালে সকলো কেণ্ডিডেটকে যাতে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে গম পাওক। সো আজিলৈ বাই, জয় হিন্দ, বন্দে মাতৰম, জয় অসম, ধন্যবাদ।